দুধনৈ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় উৎসৱ বিহুৱা। গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দুধনৈ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় উৎসৱ বিহুৱা। এইবেলি সপ্তম বৰ্ষত পদাৰ্পণ কৰা বিহুৱা উৎসৱটি অনুষ্ঠিত হৈছে দুধনৈ ৰাজহুৱা খেলপথাৰত। আজি পুৱা বিহুৱা উৎসৱ উদযাপন সমিতিৰ সভাপতি টিংকুমণি ৰায়ে পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে। ইয়াৰ পিছতে শ্বহীদ তৰ্পণ আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি-নীতিৰে দেৱ-দেৱীক মাংগলিক পূজা অৰ্চনা কৰা হয়। উল্লেখ্য যে বিহুৱা উৎসৱখনিৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে কমদাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনে। বিহুৱা উৎসৱ উদ্বোধনৰ পিছতে গোৱালিনী নৃত্য, বিহু নাচ, ৰাভা লোকনৃত্য আৰু চাহ জনজাতিৰ ঝুমুৰ নৃত্য পৰিৱেশন কৰা হয়। কাইলৈ নিশা অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়া, কমল ৰায় আৰু অংকিতা সিনহাই গীতৰ শৰাই আগবঢ়াব। কাইলৈ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ আনুষ্ঠানিকভাৱে মুকলি কৰিব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভাই।
ক্ৰান্তিত ইন্দ্ৰধনুক প্ৰাচুৰ্যৰে আমাৰ পৰিৱেশলৈ নামি আহে বসন্তকাল আৰু এই বসন্তকাল অহাৰ লগে লগে সমগ্ৰ অসমতে নৱবৰ্ষ আহে আৰু এই নৱবৰ্ষৰ লগে লগে অসমত বসবাস কৰা থলুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ জাতীয় উৎসৱবোৰ পালন কৰিবলৈ সেই ক্ষেত্ৰত আমাৰ কোচ ৰাজবংশী জাতিটোও ব্যতিক্ৰম নহয় কোচ ৰাজবংশী জাতীয় জীৱনৰ জাতীয় উৎসৱ বিহুৱা সমগ্ৰ অসমত উদযাপন কৰাৰ লগতে দুধনৈত এবাৰ সপ্তম বাৰ্ষিক বিহুৱা উৎসৱটি পালন কৰা হৈছে এই বিহুৱা উৎসৱটি সদৌ গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা সদৌ গোৱালপাৰা জিলা মহিলা পৰিষদ তথা ইয়াত থকা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু বৃহত্তৰ দুধনৈবাসী ৰাইজৰ সহায়ত ইয়াত কৰা হৈছে এই অনুষ্ঠানটোৰ যোগেদি প্ৰকৃতাৰ্থে যি কোচ ৰাজবংশী জাতীয় জীৱনৰ যি কৃষিকৰ্মৰ লগতে কৃষিকৰ্মৰ ওপৰত ভিত্তি কৰি কোচ ৰাজবংশী জাতিটো গঢ়ি উঠিছে আৰু এই সময়তে বিহুৱা উৎসৱৰ সময়তে আমাৰ কোচ ৰাজবংশী ডেকা গাভৰুসকলে গীত মাত পৰিৱেশন কৰে কিন্তু প্ৰকৃতাৰ্থত এই গীত মাতৰ যোগেদি কোচ ৰাজবংশী বৃহত্তৰ জনগোষ্ঠীটোৰ সামাজিক আৰ্থসামাজিক পৰিৱেশ প্ৰাকৃতিক আৰু যি আমাৰ ধৰ্মীয় অনুষ্ঠান সেই অনুষ্ঠানবোৰৰ অন্তৰত থকা যি অনুভূতি সেই অনুভূতিবোৰ প্ৰেৰণ কৰা হয় আৰু এই গীত মাতৰ যোগেদি দৰাচলতে সমাজৰ যি সুস্থ শৃংখল জীৱন এই জীৱন যাপন কৰাত সহযোগ কৰে যেহেতু এই সপ্তম বাৰ্ষিক বিহুৱা উৎসৱটি ইয়াত পালন কৰা হৈছে এই সপ্তম বাৰ্ষিক বিহুৱা উৎসৱত যিসকল ৰাইজে তথা অনুষ্ঠান প্ৰতিষ্ঠানে আমাক সহায় সহযোগিতা কৰিছে তেওঁলোকক এই বিহুৱা উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ দিয়া হয় এইবাৰ এই বিহুৱা উৎসৱটি আমি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ আজি প্ৰথম দিনে ইতিমধ্যে আমাৰ প্ৰথমটো কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল এয়েহে দিনজোৰা কাৰ্যসূচীৰে আমাৰ অনুষ্ঠানটি চলিব আৰু সন্ধিয়া ঠিক আমাৰ এক সাংস্কৃতিক সন্ধিয়া ৰখা হৈছে এই সাংস্কৃতিক সন্ধিয়াত স্থানীয় শিল্পীৰ দ্বাৰা গীত পৰিৱেশন কৰা হ'ব ঠিক তেনেধৰণে অহাকালি 6:30 বজাৰ লগে লগে আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অৰ্থাৎ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হ'ব আৰু এই সাংস্কৃতিক সন্ধিয়াখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব ৰাভা হাছং সাহিত্য সাক্ষৰতা পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ শ্ৰীযুত টংকেশ্বৰ ৰাভাদেৱে আৰু এই মঞ্চতে আমাৰ গীত পৰিৱেশন কৰিব অসমৰ স্বনামধন্য কণ্ঠশিল্পী মণ্টুমণি শইকীয়া লগতে কমল ৰায় আৰু অসীমা সিংহই